গাইজ গুড মৰ্ণিং। আজি আমি গৈ আছো কৰবী। আজি ভাত খোৱা নিমন্ত্ৰণ আছে, যিহেতু এপ্ৰিলত বিয়া হ'ব। এইটো বেষ্ট ফ্ৰেণ্ডটো সৰু কালৰ আমাৰ একদম ট্ৰাইংগল বান্দৰী। আৰু আমি গৈ আছো, আমাৰ বগা দাদা থব যায় আছে, মানে ইয়াৰ দাদা। তো আমি এতিয়া গৈ আছো, লখৰা পাইছো। এতিয়া তাতে গৈ দেখুৱাই আছো। কাপোৰযোৰ পুৰা নতুন নতুন জমাই আছে। আমাৰ কৰবী চাব পাৰে, নতুন নতুন পিন্ধি আছে পুৰা। দিলে তাকেতো আমাক দিয়া মানুহ নাই, কৰবীক দিয়া মানুহ আছে। নিকুমণি কি আনিছা তুমি, কৈ দিয়াচোন। পুৰা ভাতৰ লগত খাম আৰু ন, কৰবীৰ লগতে আমিও। তো আমি এতিয়া লগৰ ঘৰত আহি পালোঁ। আৰু মানে এইটো কালী মন্দিৰ আছে, এফালৰ পৰা আহিলে সেইটো গেটটো তাৰ ঘৰ আছে। সেইদিনাখন আজি আমি আহিছিলোঁ চাকলপাৰা বুদ্ধ মন্দিৰ, তাৰ ওচৰতে। আৰু সেইদিনাখনো আহিছিলোঁ, মানে আমি নেদেখুৱালোঁ, দেখুৱাব নহ'ল। আজি দেখুৱাম আৰু। তো গেট খুলিব পৰা নাই আমাৰ নিকুমণিয়ে, তো গেট খুলিব চেষ্টা কৰি আছে। দৈ খুলি দিলে। আহিছোঁ আমি এতিয়া কবিতাৰ ঘৰত। হে কবিতা বাইদেউ কি কৰিছা? ক'তনো কুলি চৰাই মাতি আছে, দেখিছেনে গাইছ? বহাগ আহিলে আৰু। কুলি চৰাই ক'ত আছা তুমি? এই কঁঠাল গছত আছে, উৰি গ'ল উৰি গ'ল উৰি গ'ল। ৰান্ধনীৰে অৱস্থা বেয়া হৈ গৈছে, কি ভাবিছে তহঁতে? উঠলি আছে চৌকাৰ সোৱাদ বোলে এনেও ধুনীয়া উইথ মাছ।